ধৰ্ণা দিলে প্ৰতিবাদ কৰিলে চাকৰি দৰমহা নাবাহে বৰঞ্চ আপোনালোকৰ চাকৰিটোহে যাব এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত জলবিত্ৰই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও দাবীৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দৰমহা বৃদ্ধিকে ধৰি তেওঁলোকে কেইবাটাও দাবী উত্থাপন কৰিছে আৰু এনে যি প্ৰতিবাদ এই প্ৰতিবাদক লৈ বৰ্তমান জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেখেতে কৈছে যে এইখন চৰকাৰে প্ৰতিবাদ কৰিলেই চৰকাৰী দৰমহা বঢ়াই নিদিয়ে আৰু যিসকল প্ৰতিবাদকাৰীয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে সেইসকলৰ দৰমহা নাবাহে বৰঞ্চ তেওঁলোকৰ চাকৰিটোহে যাব এই মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই আৰু কি মন্তব্য কৰিছে এই মুহূৰ্তত আমি সবিস্তাৰে আপোনালোকৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰিম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজপথত আন্দোলন কৰিলে দৰমহা নাবাহে বুলি মন্তব্য কৰিছে লগতে তেখেতে মন্তব্য কৰিছে যে ৰাস্তাত ধৰ্ণা দিলে চাকৰিটোহে যাব যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া জলবিত্ৰৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে প্ৰতিবাদৰ বাবে কাৰো কাম কৰি নিদিয়ে এইখন চৰকাৰে প্ৰতিবাদৰ বাবে বিজেপি চৰকাৰে কাম কৰি নিদিয়ে চাকৰি চৰকাৰে দিয়া নাই ইউজাৰ্ছ কমিটিয়েহে দিছে গতিকে এনেদৰে প্ৰতিবাদ কৰি লাভ নাই কাম নাপালে তেওঁলোকক বাদ দিব এই ধৰণৰ এতিয়া মন্তব্য কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো জলমিত্ৰসকলৰ প্ৰতিবাদক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া এনে ধৰণৰ তেওঁ মন্তব্য ব্যক্ত কৰিছে নলবাৰীকে ধৰি কেইবাখনো জিলাৰ পৰা প্ৰতিবাদ কৰিবলৈ যোৱা নাই তেখেতে এই কথা উল্লেখ কৰিছে যিসকল গৈছে তেওঁলোক পূৰ্বৰ চৰকাৰৰ মানুহ যিসকলে প্ৰতিবাদ কৰিছে পূৰ্বৰ চৰকাৰৰ মানুহ অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ মানুহ নিষ্ঠা সহকাৰে কাম কৰক চৰকাৰে দৰমহাৰ ক্ষেত্ৰত বিবেচনা কৰিব নিষ্ঠা সহকাৰে কাম কৰিব দিছে ৰাজপথত আন্দোলন কৰিলেই দৰমহা নাবাহে ৰাজপথত ধৰ্ণা দিলেই দৰমহা নাবাহে চাকৰিটোহে যাব পাৰে চাকৰিটোহে শেষ হোৱাৰ সম্ভাৱনা থাকে যদি আপুনি দৰমহা বৃদ্ধিৰ বাবে প্ৰতিবাদত নামি পৰিছে তেতিয়াহ'লে আপোনাৰ দৰমহা নাবাহে বৰঞ্চ আপোনাৰ চাকৰিটোহে যোৱাৰ সম্ভাৱনা থাকে এইখন চৰকাৰে প্ৰতিবাদকাৰীৰ বাবে একো কাম নকৰে বিজেপি চৰকাৰে প্ৰতিবাদকাৰীৰ বাবে কাম নকৰে এই ধৰণৰ এতিয়া মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে জলমিত্ৰসকলৰ প্ৰতিবাদক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই প্ৰতিক্ৰিয়া নলবাৰীকে ধৰি কেইবাখনো জিলাৰ পৰা প্ৰতিবাদ কৰিবলৈ যোৱা নাই যিসকল গৈছে তেওঁলোক পূৰ্বৰ চৰকাৰৰ মানুহ নিষ্ঠা সহকাৰে কাম কৰক চৰকাৰে দৰমহা ক্ষেত্ৰত বিবেচনা কৰিব যিসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোক প্ৰতিবাদকাৰী পূৰ্বৰ চৰকাৰৰ মানুহ বুলি জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰিছে আৰু লগতে তেখেতে কৈছে যে প্ৰতিবাদৰ বাবে কাৰো কাম কৰি নিদিয়ে এইখন চৰকাৰে চাকৰি চৰকাৰে দিয়া নাই ইউজাৰ্ছ কমিটিয়েহে দিছে কাম নাপালে তেওঁলোকক বাদ দিব জলমিত্ৰৰ প্ৰতিবাদক লৈ এই মন্তব্য মন্ত্ৰীগৰাকীৰ মই নিজে জানো যে আমাৰ নলবাৰী জিলাৰে তেওঁলোকে আজিলৈকে প্ৰতিবাদ নকৰাকৈ বহুত মানুহৰ দৰমহা আমি বঢ়াই দিছোঁ প্ৰতিবাদ নকৰাকৈ বহুতে বহুত সুবিধা পাই আছে প্ৰতিবাদ কৰিলে আমি প্ৰতিবাদৰ কাৰণে কৰি দিম এইটো নহয় সেইকাৰণে মোৰ সকলোৰে আগ্ৰহ হ'ব যে ৰাস্তাত কেতিয়াও সমস্যাৰ সমাধান নহয় নিজৰ ফিল্ডত গৈ নিজৰ স্কিমসমূহত গৈ ভালকৈ কাম কৰক যি জলমিত্ৰই যোৱা বহু বছৰ ধৰি 10 বছৰ 15 বছৰ ধৰি কোনো টকাই পোৱা নাছিল সেই জলমিত্ৰক এতিয়া মাহৰ প্ৰতিটো 10 তাৰিখে আমি 6,500 টকাকৈ দিওঁ গতিকে সেই পৰ্যায়লৈকে আহিলে তেওঁলোকৰ মাননি বৃদ্ধিৰ কথা আহিছে সেই কথাও আমি চিন্তা কৰি আছোঁ আমি কেতিয়াও চিন্তা কৰা নাই বুলি কোৱা নাই তেওঁলোকৰ মাননি বৃদ্ধি তেওঁলোকৰ যেহেতু তেওঁলোক একজন ভলেণ্টিয়াৰ আৰু তেওঁলোক চৰকাৰৰ কৰ্মচাৰী নহয় তেওঁলোক হ'ল ইউজাৰ্ছ কমিটি বা সেই স্কিমটোৰ কমিটিৰ মানে ভলেণ্টিয়াৰ গতিকে সেই ভলেণ্টিয়াৰসকলক দৰমহা বঢ়োৱাৰ বা তেওঁলোকৰ মাননি বৃদ্ধিৰ কাৰণে যি দাবী আছে সেইসমূহ আমি আলোচনা কৰি আছোঁ কিন্তু কোনোবাই যদি ভাবিছে যে আমি ৰাস্তাত থিয় হৈ ধৰ্ণা দিলে দৰমহাটো বাঢ়িব ৰাস্তাত থিয় হৈ দৰমহা দিলে তেওঁৰ চাকৰিটো যাব পাৰে কাৰণ এইটো জলমিত্ৰসকলৰ কথাটো এনেকুৱা যে যিখন ইউজাৰ্ছ কমিটিয়ে তেওঁৰ ডিউটি নাপাব তেওঁ কাম নকৰিব তেওঁক বদলাই দিব ইউজাৰ্ছ কমিটি আমিতো তাত একো ক'ব নোৱাৰোঁ কাৰণ চৰকাৰে তেওঁলোকক এপইণ্টমেণ্ট দিয়া নাই গতিকে ইউজাৰ্ছ কমিটিয়ে দিয়া এপইণ্টমেণ্টত যদি ইউজাৰ্ছ কমিটিৰ কাম নকৰি পানী নিদি গৈ পেলাই হেঙেৰাবাৰীত ধৰ্ণা দি থাকে তেতিয়া তেওঁলোককতো ইউজাৰ্ছ কমিটিয়ে বদলাই দিব পাৰে তেতিয়া আমাৰ হাতত একো নাথাকিব সেইকাৰণে মোৰ কথা হ'ল যে নিজৰ ইউজাৰ্ছ কমিটিবিলাকৰ লগত কথা পাতি দায়িত্বটো পালন কৰি থাকক তেওঁলোকৰ 6,500 টকাটো আমি কেতিয়াও কোৱা নাই যে 6,500 টকা বহুত বেছি টকা সেইকাৰণে আমি 6,500 টকাটো বঢ়াব কেনেকৈ পাৰোঁ তেওঁলোকক অন্যান্য সুৰক্ষা কেনেকৈ দিব পাৰোঁ সেই কথাবিলাক আমাৰ বিচাৰ্য বিষয় কিন্তু কোনোবাই প্ৰতিবাদ কৰিলে লগালগ কথা যে প্ৰতিবাদৰ কাৰণে যেন চৰকাৰে দিব লগা হ'লে এইটো নহয় চৰকাৰে এনেও দিব আৰু
দিবৰ কাৰণে ইতিমধ্যে যি কৰিব লাগে তাৰ ব্যৱস্থা চলি আছে সেইকাৰণে মইতো ভাবো যে যিসকলে প্ৰতিবাদত গৈছে তেওঁলোকে এটা ভুল পন্থাৰে গৈছে আৰু ভুল পন্থাটো নকৰিলে ভাল কৰিলে এতিয়া ইউজাৰ্ছ কমিটিবিলাকে তেওঁলোকক আঁতৰাই দিলে আমাৰ হাততে উপায় নাথাকিব আমি কি কাৰণ আমাৰ এমপ্লয় তেওঁলোক নহয় ইউজাৰ্ছ কমিটিৰ এমপ্লয় তেওঁলোক ইউজাৰ্ছ কমিটিয়ে যদি কাম নাপায় আঁতৰাই দিলে আমাৰ হাতত কি থাকিব আমিতো ক'ব নোৱাৰিম এতিয়া আমাৰ ওচৰলৈ আহিলে আমি তেওঁলোকক সহায় কৰিব নোৱাৰিম সেইকাৰণে মোৰ আগ্ৰহটো হ'ল যে সকলোৱে গৈ যেটো পানী এনেকুৱা এটা বিষয় যেটো মানুহৰ জীৱনৰ লগত জড়িত সুস্বাস্থ্যৰ লগত জড়িত গৈ নিজে নিজে তাত কামটো কৰক গাঁৱত ভালকৈ কাম কৰক আমি তেওঁলোকৰ যিসমূহ সমস্যা আছে যেনেকৈ আগতে বছৰ বছৰ ধৰি দৰমহা কোনো মাননি নোপোৱা মানুহক আমি প্ৰতি মাহে 6,500 টকা 10 তাৰিখে দিওঁ সেই পৰ্যায়লৈ আমি আনিলোঁ সেই পৰ্যায়লৈতো আহিলে আৰু সেইটোতো বেছি দিন নহয় মোৰ কাৰ্যকালৰ দিনত এই কেইটামান দিনতে আমি কৰিছোঁ সেই কামখিনি যেটা আমি কৰিলোঁ একেদিনে সেই কামটো হোৱাৰ লগে লগে যে আমাৰ আৰু দৰমহা অমুক তমুক এনেকৈ ষ্টেপ বাই ষ্টেপ হৈ যাব একেলগে চব কথা ভাবিলেতো নহ'ব সেইকাৰণে মোৰ আগ্ৰহটো এইটো যে তেখেতসকলে সেই ধৰণৰ পন্থাৰ পৰা আঁতৰি ফিল্ডত কাম কৰক তেওঁলোকৰ পাবলগীয়া প্ৰাপ্যখিনিৰ কাৰণে আমি সদায় আছোঁ তেওঁলোকৰ লগত আৰু সদায় থাকিম কাৰণ মই নিজে জানো যে আমাৰ নলবাৰী জিলাৰে জলবিত্ৰসকল যোৱা নাই বহুত জিলাৰে পৰা জলবিত্ৰ যোৱা নাই তেওঁলোকে বুজি পায় যে মন্ত্ৰীগৰাকীৰ ওচৰত তেওঁলোকৰ বিশ্বাস আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস আছে তেওঁলোক যোৱা নাই কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিবিলাক গৈছে সেইবিলাক মেক্সিমামে বহু বছৰ আগতে জলমিত্ৰ হৈ সোমোৱা আৰু তেওঁলোকক দিয়া মানুহবিলাক কিন্তু সেই আগৰ পুৰণা চৰকাৰবিলাক আছিল সেই চৰকাৰৰ দিনত তেওঁলোকক কোনোদিন দৰমহা বা মাননি পোৱা নাছিল আমি আহি মাননি দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু তেওঁলোকে সেই ৰাজনৈতিক পাকচক্ৰত কৰি এইবিলাক কাম কৰা আৰম্ভ কৰিছে এইবিলাক কৰিলে কি হ'ব অইনবিলাকৰো কাৰণে সমস্যাৰ সৃষ্টি কৰিব যিয়ে একাগ্ৰতাৰে কাম কৰে আৰু একাগ্ৰতাৰে কাম কৰা সকলোৰে মাননি বৃদ্ধি বা অন্যান্য যি সমস্যা আছে এইবিলাকৰ পৰা চৰকাৰখন যথেষ্ট সচেষ্ট হৈ থাকে আৰু চৰকাৰে চিন্তা কৰি কাম কৰে তেওঁলোকে আজিলৈকে প্ৰতিবাদ নকৰাকৈ বহুত মানুহৰ দৰমহা আমি বঢ়াই দিছোঁ প্ৰতিবাদ নকৰাকৈ বহুতে বহুত সুবিধা পাই আছে প্ৰতিবাদ কৰিলে আমি প্ৰতিবাদৰ কাৰণে কৰি দিম এইটো নহয় সেইকাৰণে মোৰ সকলোৰে আগ্ৰহ হ'ব যে ৰাস্তাত কেতিয়াও সমস্যাৰ সমাধান নহয় নিজৰ নিজৰ ফিল্ডত গৈ নিজৰ স্কিমসমূহত গৈ ভালকৈ কাম কৰক যি জলমিত্ৰই যোৱা বহু বছৰ ধৰি 10 বছৰ 15 বছৰ ধৰি কোনো টকাই পোৱা নাছিল সেই জলমিত্ৰক এতিয়া মাহৰ প্ৰতিটো 10 তাৰিখে আমি 6,500 টকাকৈ দিওঁ